কেছটো আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজে ল'ব লাগে। এতিয়া আমি চাম যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিমান নিৰপেক্ষ। বিজেপি দল আজিলৈকে তেওঁলোকে নাকচ কৰা নাই যে এইবোৰ চব তেওঁলোকৰ কথা নহয়। আৰু ইয়াৰ পূৰ্বে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সেই সময়তো অশোক সিংঘল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই উজনি অসমৰ কণ্ঠটো তেওঁলোকে দুৰ্বল কৰিলে। আৰু আজিও আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়াৰ যোগেদি আমাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আদিবাসীসকলৰ বড়ো, মিচিং, কাৰ্বি তেওঁলোকৰ কণ্ঠটো ৰুধিবলৈ আজি অশোক সিংঘল ডাঙৰীয়াক বিশেষ দায়িত্ব দিছে। মানে অশোক সিংঘল ডাঙৰীয়া অসম চৰকাৰৰ জনজাতি খিলঞ্জীয়া মানুহৰ প্ৰতি যে তেওঁলোকে অন্যায় কৰি আছে, তাৰ মূল খলনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত হিচাপে আমি সকলোৱে জানো। অতি শংকিত, গম পাইছে যে অহা নিৰ্বাচনৰ পিছত তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ আসন এৰিব লাগিব। ইতিমধ্যে দেখিছেই যে আমাৰ যুৱ কংগ্ৰেছ সক্ৰিয়ভাৱে কাম কৰিছে, দেখিছে ৰাইজৰ পদূলিত ৰাইজ আমাৰ ওচৰত কাষ চাপিছে। বিভিন্ন ঠাইত নাগৰিক মঞ্চই একত্ৰিত হৈ তেওঁলোকে ৰাইজক বুজাই দিছে, জনসাধাৰণক বুজাই দিছে যে আমাক এই ধৰণৰ বিজেপি চৰকাৰ আমি নিবিচাৰোঁ। তো মুখ্যমন্ত্ৰী গম পাইছে যে আজিৰ তাৰিখত অসমৰ ভিতৰত তেওঁ অকলশৰীয়া হৈ পৰিছে। সমগ্ৰ জনসাধাৰণ একত্ৰিত হৈ তেওঁলোকৰ বিপৰীত থিয় হ'বলৈ আগবাঢ়ি গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।